নমস্কাৰ আসলতে পথাৰ বুলিলে আমাৰ এটি বিশেষ আবেগ জড়িত হৈ আছে সৰুৰ পৰাই মানে মনত নথকাৰ পৰাই বুলি ক'লে ক'ব ভুল নহয় তেতিয়াৰ পৰাই আমাৰ পথাৰৰ এটা সামঞ্জস্য আছে বা আবেগ এটা জড়িত হৈ আছে আৰু সেই বুজিয়েই আজিৰ এই প্ৰথম দিনটোত মানে বাৰিষা কালৰ প্ৰথম দিনটোত আমি যেটো গুছি লোৱা বুলি কয় আগতে এটি ভিডিও আপলোড দিয়া হৈছিল হয়তো আপোনালোকে চাইছে যদি চাইছে তেনেহলে গম পাইছে গুছি লোৱা মানে কি কয় আৰু আমাৰ এইফালে মানে এটো গুছি লোৱা বুলি কয় আৰু যদি আপোনালোকে চোৱা নাই এতিয়ালৈকে তেনেহলে ভিডিওটোৰ লিংকটো বাৰু মই তলত দি থৈ দিছো আপোনালোকে গৈ চাব পাৰে আসলতে পথাৰ বুলিলে এটি বিশেষ ধৰণৰ আবেগ জড়িত হৈ আছে আৰু সেই কথাটো মই ইতিমধ্যে আপোনালোকক কলোৱেই এয়া হৈছে আমাৰ এটি পৰম্পৰা বুলি কৈছো গুছি লোৱাটো যেতিয়া মানে প্ৰথম আৰম্ভ কৰা যায় খেতিৰ বাৰিষা কালৰ প্ৰথম দিনটোত আমি অলপ ভগৱানৰ শ্ৰীচৰণত এখন নৈবদ্য আগবঢ়াই আৰু যিখিনি ধান থাকে বা কঠিয়া থাকে সেই কঠিয়াখিনিৰ ওপৰত আমি সিন্দুৰ ঘঁহি আৰু তেনেকৈ অলপমান শৰাই এখন আগবঢ়াই গোটেই বছৰটোৰ কাৰণে যাতে ধুনীয়াকৈ শস্য ধুনীয়াকৈ দিয়ে ভগৱানে যিহেতু তেওঁলোকৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ হৈ থাকে মাত্ৰ আমি ৰুই গৈহে থাকিব পাৰোঁ তেনে এটি মন্ত্ৰণা আৰু আশা প্ৰত্যাশা বিভিন্ন ধৰণৰ লৈ আমি আগবাঢ়িছো আমাৰ এই কাৰ্যসূচীটোলৈ আৰু এটা বেলেগ অঞ্চলৰ মানুহ কেইজনমান আমি ৰোৱাৰ কাৰণে মাতিলৈ অহা হৈছিলে তেওঁলোক ৰখি আছে যেহেতু ষ্টাৰ্ট কৰা হোৱা নাই আমি ঘৰৰ মানুহকেইজনে ষ্টাৰ্ট কৰিলেহে মানে হ'ব আৰু সেয়া আৰু আপোনালোকে যদি আগৰ ভিডিওটো চাইছে তেনেহলে দেখিছে মা বৰমাহত আহিছিল আৰু তেনেকৈ আজি বিশেষ কিবা এটা অসুবিধা বহত মাহত বৰমাহত খুৰীহত আহিব পৰা নাই আৰু যেহেতু সৰুৰ পৰাই আমি দেখি আহিছো সেই কাৰণে আমাকেই গটালে মানে আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ বাবে হেতুৱে আমিও আগবাঢ়িছো আগতে দেখি অহা সেই পৰম্পৰাটো অনুযায়ী আৰু বিশেষভাৱে কৰিব পৰা নাই ইমান থাকো যদিও ইমান ওতপ্ৰোতভাৱে জড়িত হৈ থকা নাযায় এইখিনি অৱশ্যে আমি কঠিয়া বিলাই দিয়া কিবা কিবি এনে ধৰণৰ কামত ব্যস্ত হৈ থকা যায় সেইভাবে আৰু তেওঁলোকে কৈছে যে মানে ৰোৱনী কেইজনে কৈছে যে তেওঁলোকক অলপ আগতীয়াকৈ মানে দি দিব লাগে সময়টো যেহেতু গৈ আছে সেইটোৱে আৰু তেওঁলোকে ৰখি আছে আমাৰ কাৰ্যসূচীটোলৈ আমিও ততাতৈয়াকৈ সেই কাৰ্যসূচীখিনি আগবঢ়াই দিলোঁ আৰু ভণ্টিয়ে বিশেষভাৱে আঁত ধৰিলে গোটাইখিনি আৰু তেওঁ নাজানে ভালদৰে হয়তো হ'লেও মোক দি আছে মই কৈ আছোঁ মোৰ যিখিনি দৃষ্টিগোচৰ হৈছিল মাহঁতৰ পৰা শিকি তেনেকৈ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিওটো ভাল পাব আৰু বিশেষ কোনো ধৰণৰ ৰহন শুনা নাই আৰু আচলতে চিম্পলিচিটি বা সাধাৰণভাৱে যিখিনি কৰি গৈ থকা যায় সেইখিনিকে আপোনালোকৰ জ্ঞাতাৰ্থে দেখুওৱা হৈ গৈ আছে সেইটোৱে আৰু এইখিনিয়ে ভাল লাগে মানে যিখিনিত কোনো ধৰণৰ ৰহন শুনা নাথাকে সেইটোৱে আহক আৰু বাকী সময়খিনিও উপভোগ কৰোঁ আমাৰো হ'ল আৰু আমিও ভগৱানক চিন্তি কেইগুচমান দিলোঁ আৰু ৰোৱনী কেইজনীয়েও মানে আমাৰ খুৰীহঁতেই হ'ব বা বৰমাহঁতৰ বয়সৰেই হ'ব তেওঁলোকেও ৰুবলৈ আৰম্ভ কৰিলে আৰু আমিও অলপ সময় ৰৈ আৰু আনুষংগিক কিছু কাম আছিলে সেইখিনি আমি কৰিবলৈ আগবাঢ়িলোঁ আসলতে মোৰ অলপ অসুস্থতা নোহোৱা নহয় অলপ ময়ো শাৰীৰিকভাৱে অসুস্থ হৈ আছোঁ তথাপিতো পথাৰ বুলিলে কেনেকৈ ঘৰত থাকোঁ সেইটোৱে আৰু সেইবাবে আচলতে ভণ্টিক কৈ থকা হৈছে কিছু তাই কৰি আছে সেইটোৱে
আৰু ইয়াৰ লগত জড়িত কিছু আনুষংগিক কাম তাৰ বিষয়ে মোক খুৰাই ক'লে আৰু ময়ো খুৰাক কিছু সহায় কৰি দিবলৈ আগবাঢ়িলোঁ আৰু এনেকৈ ইটোৱে সিটোৰ হৈ সহায় কৰি যিটো আনন্দ বা পথাৰত থকাৰ যিটো আনন্দ তাৰ বাবে আচলতে ঘৰত থাকিবলৈ মন নাযায় আচলতে মই অলপমান অসুস্থও তথাপিতো মই মানে এৰি থাকিব পৰা নাই তাৰমানে সেইকাৰণে মই গুচি আহিলোঁ আৰু ভণ্টিহঁতৰ লগত বা খুৰী বৰমাহঁতৰ লগত যিকেইজন ৰোৱনী আহিল তেওঁলোকৰ লগত অলপ সহায় সহযোগ কৰি দিলোঁ আৰু আপোনাৰো হয়তো নিশ্চয় ভাল লাগিল ভিডিঅ'টো চাই আৰু আপুনি কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আৰু এই দিনটো কি বোলে জনাবলৈ নাপাহৰিব